সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 23 তাৰিখ মঙলবাৰ 7 এপ্ৰিল 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:11:56 আৰু সূৰ্য অস্ত হ'ব 5:37:20 আজিৰ তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু এই তিথি দিনৰ 2:03:43 থাকিব। তাৰপিছত কৃষ্ণপক্ষৰ ষষ্ঠী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে জ্যেষ্ঠা, যোগ হৈছে বেতিপাত, কৰণ তৈতিল। আজি জন্মত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, হৰিণৰস্থি, বুধৰ দশা। আবেলি 3:37:30 ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰস্থি আৰু কেতুৰ দশা মিলিব। আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। মৰণত আজি 1 পদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা নাই, শুভকৰ্ম ঠিক তেনেদৰে শুভকৰ্মও নাই। শুভ সময় হৈছে 7:31 পৰা 10:04 12:37 পৰা 2:19 3:10 পৰা 4:42 এই সময়কেইটা হৈছে শুভ সময়। এই সময়খিনিৰ ভিতৰত আপুনি কিবা কাম থাকিলে কৰি ল'ব পাৰে, শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল কেনেকুৱা হ'ব, শুভ সংখ্যা কি হ'ব, শুভ ৰং কি হ'ব বা কি সাৱধানতা আপুনি ল'ব লাগিব, সেই বিষয়ে আলোচনা। আজি ধনুৰাশিৰ বাবে ভাল দিন, মান সন্মান লাভ কৰাৰ দিন, মান সন্মান বৃদ্ধি পাব আপোনাৰ। আজি সামাজিক ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। আৰ্থিক দিশত আয় আপোনাৰ বৃদ্ধি পোৱাৰ যোগ আছে। নতুন কৰ্মৰ আৰম্ভণি কৰিব পাৰে আপুনি। কৰ্মক্ষেত্ৰত সফলতা পাব, কিন্তু অভাৰ থিংকিঙৰ পৰা আপুনি বিৰত থাকক, নহ'লে আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মধুৰ সম্পৰ্ক থাকিব, কিন্তু অভাৰ এক্সপেক্ট নকৰিব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, শিক্ষা ঠিকে আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে যাব, কোনো চিন্তনীয় নহয়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ ঘৰলৈকে আত্মীয়ৰ আগমনে আপোনাক আনন্দিত কৰি তুলিব। ভাগ্য আপোনাৰ সহায়ক হ'ব। ধনস্থান আপোনাৰ ভাল হ'ব, আশা কৰা ধৰণে আপুনি ধন লাভ কৰিব পাৰিব। সা সম্পত্তি ক্ৰয় কৰাৰো আপোনাৰ যোগ আছে। আৰ্থিক দিশত আপোনাৰ বেয়া নহয়, আৰ্থিক দিশ ভালেই যাব, কিন্তু আজিৰ দিনটোত আপুনি কাকো পইচা ধাৰলৈ নিদিব। কৰ্মক্ষেত্ৰত আপুনি সফলতা পাব আৰু সেইদৰে আপুনি মান সন্মানো পাব। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে আজিৰ দিনটোত ইনভেষ্ট নকৰিলে ভাল হয়, কাৰণ এইটো ইনভেষ্ট কৰাৰ সময় নহয়। শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব, মনোযোগ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত কিছু ভুল বুজাবুজি থাকিব পাৰে, গতিকে কিছু সাৱধানতা ল'ব, যাতে তাৰ পৰা আপোনাৰ কোনো মতানৈক্যৰ সৃষ্টি নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যা আহিব পাৰে, চৰ্দি, কাহ বা পেটৰ অসুখ, এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। মিথুন ৰাশি আজিৰ দিনটোত আপুনি ভাই ভনী বা আপোনাৰ সম্পৰ্কীয় এই সকলোৰে পৰা আপুনি আজি মৰম চেনেহ লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক সহায় কৰিব, ধন সম্পত্তি আপুনি লাভ কৰাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপুনি সফল হ'ব পাৰিব, যদিও
ব্যস্ততা আপোনাৰ বৃদ্ধি পাব আৰু তাৰ লগতে আপোনাৰ ব্যৱহাৰ আৰু কথা বতৰাত আজিৰ দিনটোত আপুনি সাৱধান হ'ব। বিশেষকৈ কেতিয়াবা কোনো নক'বলগীয়া কথা আপুনি কৈ দিব, তাৰ ফলত বেমেজালিৰ সৃষ্টি হ'ব আৰু যিখিনি আপোনাৰ আজিৰ দিনটোৰ ভাল ফল, সেই ফলখিনি আপোনাৰ নিগেটিভ ৰিজাল্ট পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিকভাৱে আপুনি ঠিকে থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 5। এবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আজিৰ দিনটো আপোনাৰ সুনাম অৰ্জন কৰাৰ দিন। আপুনি যি কাম কৰে তাতে আপোনাৰ সুনাম থাকিব, নাম থাকিব। বিশেষকৈ সংগীত জগতৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে অত্যন্তই ভাল দিন আজি। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা দেখা নাযায়। কাৰ্যত সফলতা লাভ কৰিব আৰু সুনাম অৰ্জন কৰিব পাৰিব। ইনভেষ্ট কৰিব পাৰে আপুনি, ইনভেষ্ট কৰাত কোনো বাধা নাই। শিক্ষাৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰিং, মেডিকেল, ল' এইসকল ষ্টুডেণ্টৰ কাৰণে আপোনাৰ আজিৰ দিনটো অত্যন্ত ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত শুভ, কিন্তু আপোনাৰ কিছু আনৰ দ্বাৰা ইনফ্লুৱেঞ্চ হ'ব পাৰে আপুনি। সেইখিনি আপুনি কেৱল সাৱধান থাকিব। তৃতীয় ব্যক্তিৰ দ্বাৰা আপুনি ইনফ্লুৱেঞ্চ যদি হয় তেনেহ'লে আপোনাৰ প্ৰেমত কিন্তু বেমেজালি আহিব। অভাৰঅল আপোনাৰ প্ৰেম ঠিকেই আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, তথাপিও খোৱা লোৱাৰ ক্ষেত্ৰত কিছু ধ্যান দিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। সিংহ ৰাশি। সিংহ ৰাশি আপোনাৰ বাবে আজি ভোগ বিলাসৰ দিন। ভাল দিন আপোনাৰ আজি। সম্পত্তি, গাড়ী, ঘৰ মাটি এইবিলাক সম্পত্তি আপুনি লাভ কৰিব পাৰে আজিৰ দিনটোত। ভাগ্যই আপোনাক আজি সহায় কৰিব। আয় আপোনাৰ বৃদ্ধি হ'ব। সেই অনুপাতে আপোনাৰ খৰচো কিন্তু বৃদ্ধি হ'ব আজি। যাতায়াতত কিছু সাৱধানতা ল'ব, সেইখিনি আপোনাৰ অলপ দিগদাৰী আছে। গতিকে বাকী অভাৰঅল আপোনাৰ ঠিকেই আছে। ইনভেষ্ট কৰিব পাৰে, ইনভেষ্টত কোনো বাধা নাই। শিক্ষাৰ ক্ষেত্ৰত কষ্ট যি হিচাপত কৰা যায় ঠিক তাৰ বিপৰীতে ফলাফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক মধুৰ হ'ব, সৰল হৈ থাকিব সম্পৰ্ক। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1। এইবাৰ কন্যা ৰাশি। কন্যা ৰাশি আজি আপুনি আপোনাৰ ভাই ভনী, কোনো আত্মীয় বা কোনো বন্ধু এইসকলৰ লগত আপোনাৰ সম্পৰ্ক অত্যন্ত মধুৰ হ'ব। বিশেষকৈ বন্ধুৰ পৰা আপুনি ভাল সহায় লাভ কৰিব পাৰিব। কৰ্মত নতুন যদি কিবা কৰিব বিচাৰে তেনেহ'লে আপুনি কৰিব পাৰে। নতুন ৰাস্তা মুকলি হ'ব আপোনাৰ কাৰণে। আৰ্থিক দিশত আপোনাৰ ঠিকেই আছে, যদিও লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা আপুনি ল'ব। যিসকলে ইম্পৰ্ট এক্সপৰ্ট বিজনেছ কৰে বা যিসকলে ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে আজি ভাল সময়, আপুনি ইনভেষ্ট কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, শিক্ষাত কোনো অসুবিধা নাই। প্ৰেমৰ ক্ষেত্ৰত কিছু মনোমালিন্য ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা ENTৰ সমস্যা আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা 7। তুলা ৰাশিৰ ক্ষেত্ৰত সামাজিক দায়বদ্ধতা, সামাজিক ব্যস্ততা আপোনাৰ বৃদ্ধি পাব আজিৰ দিনটোত। মানসিক শান্তি আপুনি লাভ কৰিব। সামাজিক কাম কাজ কৰি আপুনি মানসিক শান্তি লাভ কৰিব। ভাগ্যই আপোনাক সহায় কৰিব। আৰ্থিক দিশত আপোনাৰ ঠিকেই আছে, আৰ্থিক সফলতা লাভ কৰিব। আজি আপোনাৰ কোনো দূৰ ভ্ৰমণ হ'ব পাৰে আৰু সেই ভ্ৰমণ আপোনাৰ ধৰ্মীয় হ'ব পাৰে বা কোনো অফিচিয়েল হ'ব পাৰে। যিয়েই নহওক সেই ভ্ৰমণৰ পৰা আপুনি কিন্তু লাভদায়ক হ'ব।
কাৰ্যক্ষেত্ৰত আপোনাৰ প্ৰশংসা কৰিব, আপুনি ছিনিয়ৰৰ পৰা মৰম লাভ কৰিব পাৰিব। কিন্তু আজিৰ দিনটোত আপুনি আপোনাৰ খং বা ইমোশ্যন এইবোৰ কিছু নিয়ন্ত্ৰণ কৰি চলক, নহ'লে আপোনাৰ হিতে বিপৰীত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ভাল সময়, গতিকে আপুনি আগবাঢ়ি যাব পাৰে। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত সৃজনীশীল মনোভাৱ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, সম্পৰ্ক ভালে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা একো নাই, স্বাস্থ্য আপোনাৰ ভালে থাকিব। শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপুনি মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব। গতিকে আপোনাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল দিন। যিসকলৰ মাতৃ ওচৰত আছে তেওঁলোকৰ পৰাতো পাবই, আৰু যিসকল ওচৰত নাই তেওঁলোকৰ পৰা আপুনি দূৰৰ পৰা হ'লেও আশীৰ্বাদ লাভ কৰিব পাৰিব। ভাগ্য আপোনাৰ মধ্যমীয়া, ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। আৰ্থিক দিশত আপোনাৰ গতানুগতিক, খৰচৰ মাত্ৰা আপোনাৰ কিছু বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। আপোনাৰ আজিৰ দিনটোত কোনো শুভ সংবাদ লাভ কৰিব পাৰে। যিসকলে ইনভেষ্ট কৰে, ইনভেষ্ট কৰাসকলৰ কাৰণে সময় বৰ ভাল নহয়, ইনভেষ্ট নকৰিলেই ভাল। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অভাৰ থিংকিং বা আপোনাৰ ইমোশ্যন এইবোৰ আপুনি কমাই ৰাখক, এইবোৰ আপোনাৰ বৃদ্ধি পাব পাৰে। এইবিলাকৰ কাৰণে কোনো আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক দুৰ্বলতা আহিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এইবাৰ ধনুৰাশি। ধনুৰাশিৰ বাবে আজিৰ দিনটো যান বাহন লাভ কৰাৰ যোগ আছে। কোনো যান বাহন আপুনি ক্ৰয় কৰিব পাৰে। ভাগ্যই আপোনাক সহায় কৰিব। আৰ্থিক দিশত আপোনাৰ শুভ ফল লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা আহিব। হয়তো আপোনাৰ প্ৰমোশ্যন বা যিসকলে চাকৰি প্ৰত্যাশী তেওঁলোকৰ কাৰণে নতুন জব অপৰচুনিটি আহিব পাৰে। ইনভেষ্টকাৰীসকলৰ কাৰণে ইনভেষ্টৰ পৰা আপুনি দূৰত থাকক, আৰু যদি কৰিবলগীয়া হয় তেনেহ'লে সৰু ইনভেষ্ট কৰিব, ভাবি চিন্তি ইনভেষ্ট কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল আপুনি পাব। যি হিচাপত পৰিশ্ৰম কৰিছে ঠিক তাৰ বিপৰীতে তাৰ ফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত মধুৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্কিন এলাৰ্জিৰ এনেকুৱা ধৰণৰ প্ৰব্লেমে আপোনাক দেখা দিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ মকৰ ৰাশি। মকৰ ৰাশি আপোনাৰ পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। আজি ভ্ৰমণৰ কোনো যোগ দেখা যায়। আৰ্থিক দিশত আপোনাৰ লাহে লাহে উন্নত হ'ব। কৰ্মস্থানত আপোনাৰ সফলতা আছে যদিও আপোনাৰ সহযোগী বা আপোনাৰ যিসকলৰ কোনো প্ৰতিযোগী ব্যৱসায়ী আছে তেনেকুৱা ধৰণৰ ব্যক্তিৰ লগত সম্পৰ্ক আপোনাৰ বেয়া হ'ব পাৰে। ইনভেষ্ট কৰাৰ বাবে আপোনাৰ সময় বৰ ভাল নহয়। ইনভেষ্ট নকৰিলে অসুবিধা একো নাই আপোনাৰ। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু কনফিডেন্স বাঢ়িব, ক্ৰিয়েটিভিটি বাঢ়িব, কনফিডেন্স বৃদ্ধি পাব আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত বিশ্বাস অটুট ৰাখক। আনৰ কথাত আপুনি ইনফ্লুৱেঞ্চ নহ'ব, আৰু নহ'লে আপোনাৰ কোনো নিগেটিভ এফেক্ট আপোনাৰ প্ৰেমত পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত নৰ্মেল, স্বাস্থ্য গতানুগতিক। শুভ ৰং কলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি আপোনাৰ ঘৰুৱা সা সম্পত্তি
কোনো সম্পদ বৃদ্ধি হ'ব, আপুনি লাভ কৰিব পাৰিব। ধনস্থান আপোনাৰ অত্যন্ত ভাল আজি। আপোনাৰ আজিৰ দিনটোত মান সন্মান যশস্যা এই সকলোখিনি আপোনাৰ বৃদ্ধি হ'ব। কিন্তু আপোনাৰ বাবে এটা নেগেটিভ ছাইড থাকিব পাৰে কি, কোনো কাৰ্যতেই আপুনি খৰখেদা নকৰিব, লৰালৰি নকৰিব। আপুনি যি কৰে ভালদৰে আপুনি ভাবি চিন্তি ধীৰ স্থিৰ কাম কৰক, আপুনি ভাল হ'ব, ভাল ফলাফল লাভ কৰিব পৰা। অভাৰ এক্সপেক্ট নকৰিব, লোভ বেছি নকৰিব। অভাৰঅল আপোনাৰ আজিৰ দিনটোৰ কাৰণে ভাগ্য আশা সম্পত্তি লাভ কৰাৰ গোটেইখিনি যুগ ঠিকেই আছে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সুনাম অৰ্জন হ'ব আজি, ভাল ফলাফল লাভ কৰিব পাৰিব। কাৰোবাৰ যদি পৰীক্ষাৰ ৰিজাল্ট পাব লগা আছে বা ইণ্টাৰভিউৰ ৰিজাল্ট পাব লগা আছে, তেনেহ'লে অত্যন্ত ভাল ফলাফল আপুনি আজি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত যিসকল বিবাহ প্ৰত্যাশী আছে, বিবাহ প্ৰত্যাশীসকলে নতুন খবৰ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যাই দেখা দিব পাৰে। চৰ্দি কাহ, পেটৰ অসুখ বা স্কিন, চকুৰ অসুখ, এনেকুৱা ধৰণৰ সমস্যাবিলাকে আপোনাক দেখা দিব পাৰে। বিশেষ চিন্তনীয় নহয়, আপুনি হস্পিটেলাইজ হ'ব লগা বা বেড ৰেষ্ট ল'বলগীয়া নহয়। কিন্তু আপোনাৰ ইমিউনিটি পাৱাৰ দুৰ্বল থাকিব, তাৰ কাৰণেহে আপোনাৰ এনেকুৱা সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ মীন ৰাশি, শেষৰ ৰাশিটোলৈকে। মীন ৰাশিৰ আজি ভ্ৰমণৰ যুগ আছে, ভ্ৰমণৰ বাবে ভাল দিন। আপোনাৰ ধৰ্মীয় কাৰ্যৰ প্ৰতি মন আগ্ৰহী হ'ব। কাৰোবাক হয়তো দান দক্ষিণা কৰি বা কাৰোবাক আপুনি সহায় কৰি খুব আনন্দিত হ'ব পাৰিব। পাৰিবাৰিক দিশত আপোনাৰ সুখ শান্তি আজি বৃদ্ধি পাব। আৰ্থিক দিশত আপোনাৰ অত্যন্ত ভাল আজিৰ দিনটো। আপোনাৰ আজি যি কাৰ্য কৰে এই সকলো কাৰ্যতে আপুনি সফলতা লাভ কৰিব পাৰিব। নতুন কৰ্ম আঁচনি আপুনি গ্ৰহণ কৰিব পাৰে। কিন্তু আপোনাক হয়তো আজিৰ দিনটোত শত্ৰুৱে কিছু আঘাত কৰাৰ কাৰণে বা শত্ৰুৱে আপোনাক কোনো অপকাৰ কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে। গতিকে আপুনি শত্ৰুৰ পৰা কিছু সাৱধানে থাকক। অভাৰঅল আপোনাৰ ঠিকেই আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য আপোনাৰ ঠিকেই যাব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক আপোনাৰ ঠিকেই আছে, মধুৰ সম্পৰ্ক হ'ব। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন কিছু চঞ্চল হ'ব পাৰে। গতিকে আপুনি মন ধৰি ৰাখিবলৈ চেষ্টা কৰক। কোনো জ্যেষ্ঠ ব্যক্তিৰ লগত আপুনি সময় দিয়ক। আপোনাৰ অভাৰঅল ঠিকেই আছে, দিনটো কোনো কথা নাই। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনে দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু কিছু পৰিমাণে হ'লেও আপোনালোকক মই উপকাৰ কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক, ভাল হওক। ধন্যবাদ।